Everyone, welcome to program classes. আৰু আজি মই সিটেটৰ যি আমি ক্লাস কৰি আছিলো সিটেট ডিএলএড আপনি বিএড বা যিকোনো আপোনালোকৰ এক্সামৰ বাবে টেট ৰিলেটেড এক্সামৰ বাবে বা টিচিং ৰিলেটেড এক্সামৰ বাবে এই গুটেই যিখিনি টপিক মই লৈ আহিছো গতিকে আজি মই লৈ আনিছো সোশ্যালাইজেশন প্ৰসেসেস গতিকে আপোনালোকে ধুনীয়াকৈ চাবলৈ চেষ্টা কৰিব মই সোশ্যালাইজেশন বুলি ৰাখিছো নামটো গতিকে আপোনালোকে বুজি পেলাই চাব যে ইয়াতে কিখিনি আমাৰ এক্সামত আহে লগতে মই কিছু পিওয়াইকিউজ ৰাখিছো আপোনালোকৰ এক্সামৰ বাবে গতিকে সেই পিওয়াইকিউজ খিনি আপোনালোকে এটেম্প কৰিবলৈ চেষ্টা কৰিব যদিও মই কৰাই দিম যেহেতু আপোনালোকে ভিডিওটো চাব যেতিয়া এই পিওয়াইকিউজ খিনি অকমান পজ কৰি পেলাই আপোনালোকে চাবলৈ চেষ্টা কৰিব ঠিক আছে গতিকে দেৰি নকৰি আমি আৰম্ভ কৰিম আমাৰ ক্লাছৰ সোশ্যালাইজেশন সো আমি মিনিংৰ পৰা ষ্টাৰ্ট কৰিম গতিকে সামাজিকৰণ চাওক যিসকলে সিটেট এক্সাম দিব সিটেট যিসকলে এক্সাম দিব তেওঁলোকক অসমীয়াখিনিৰ ইমান এটা প্ৰয়োজন নহব কিন্তু যিসকলে অন্যান্য এক্সামবোৰ দিব তেওঁলোকৰ বাবে সুবিধা হোৱাকে মই অসমীয়াখিনি লৈ আনিছো ঠিক আছে গতিকে আপোনালোকে বুজি চাবলৈ চেষ্টা কৰিব চাওক প্ৰথমতে আমি সোশ্যালাইজেশন যদি সামাজিকৰণ চাও সামাজিকৰণ কি হয় বুলি ক'লে আমি এক্স্যাক্টলি সৰু পৰা শুনি আহিছো বা শিকি আহিছো বা জানি আহিছো নোইংলি আননোইংলি ঠিক আছে সামাজিকৰণ হৈছে সমাজৰ কিছুমান যিবোৰ নিয়ম কানুন বা ৰুলছ ৰেগুলেশনছ আছে তাৰ লগত আমি ঢাল খোৱাটোকে আমি কি বুলি ক'ব পাৰো সামাজিকৰণ বুলি ক'ব পাৰো য'ত নেকি আমাক সমাজ এখনে একসেপ্ট কৰি ল'ব তেওঁলোকৰ মতে আমি হৈছো বা তেওঁলোকৰ যি ৰুলছ আৰু ৰেগুলেশনছ আছে তাৰ মতে আমি চলিছো বুলি গতিকে তেনেকুৱা ক্ষেত্ৰত আমি দেখিব পাওঁ যে সামাজিকৰণত বিভিন্নজন ব্যক্তি বা বিভিন্নটা সংগঠনে কি কৰে বিভিন্নটা অনুষ্ঠান প্ৰতিষ্ঠানে ইয়াত ভাগ লয় গতিকে হয় ঘৰখন হ'ব পাৰে নহলে বা আমাৰ স্কুলখন হ'ব পাৰে নহলে বা অন্যান্য আমাৰ লোক বন্ধু সমনে সকলো হ'ব পাৰে আমাৰ সামাজিকৰণত একোটা মানে প্ৰভাৱ পেলোৱা ফেক্টৰ ঠিক আছে গতিকে সামাজিকৰণৰ মিনিং যদি আমি চাও যদি আমি এৰিষ্টটলে কি কৈছিলে বুলি চাও এটো বহুত ফেমাস তেখেত এটা ডায়লগ দি কৈছে অলৰেডি আমাৰ এক্সামতো আহে ম্যান ইজ বাই নেচাৰ এ সোশ্যাল এনিমেল মানুহক সামাজিক এটা জন্তু বা আমি সমাজ প্ৰিয় জন্তু বুলি পেলাই বা আমি প্ৰাণী জন্তু বুলি ক'লেও ভুল হ'ব আমি সামাজিক প্ৰাণী বুলি পেলাই আমি ক'ব পাৰো গতিকে সামাজিক প্ৰাণী বুলি আমাক মানুহক সামাজিক প্ৰাণী বুলি কোনে কৈ থৈ গৈছে এৰিষ্টটলে কৈ থৈ গৈছে গতিকে এই ডেফিনেশনটো আপোনালোকে প্ৰায় এক্সামত অহা দেখিবলৈ পাব গতিকে আপোনালোকে মনত ৰাখিব গতিকে তাৰ পৰা আমি কি গম পাওঁ যে সোশ্যালাইজেশন এনেকুৱা এটা প্ৰসেস সোশ্যালাইজড হোৱাৰ এটা প্ৰক্ৰিয়া য'ত নেকি কি কৰি আছে যে মানুহ এজনে সোসাইটিৰ মেম্বাৰ হ'বলৈ শিকি আছে যে সোসাইটি এখনত মেম্বাৰ হ'ব লাগিলে বা সমাজ এখনত আমি এজন সদস্য হিচাপে চলিব লাগিলে আমি কি ধৰণে আগবাঢ়িব লাগিব কিনেকুৱা নিয়ম কানুন পালিব লাগিব বা কেনেকুৱা ধৰণৰ নিয়ম নীতিৰ মাজেৰে আমি চলিলে আমাক মানুহে একসেপ্ট কৰি ল'ব ঠিক আছে ইট ইনক্লুডছ ফৰ্মেল এণ্ড ইনফৰ্মেল এডুকেশ্যন মই অলৰেডি মেনশ্যন কৰিছোঁ আপোনালোকক ফৰ্মেল মানে কি আনুষ্ঠানিক শিক্ষা যি আমাৰ এটা অলৰেডি মই লিখিছোঁ আনুষ্ঠানিক অনানুষ্ঠানিক ঠিক আছে আনুষ্ঠানিক শিক্ষা কোনবোৰ হ'ব যিবোৰ আমি স্কুল কলেজ বা আমি কোনো এটা প্ৰপাৰ ধৰি লওক প্লেটফৰ্মত শিকিবলৈ পাওঁ য'ত নেকি আমাক শিকাবলৈ তাতে ৰেডি হৈ আছে কিন্তু অনানুষ্ঠানিক কোনবোৰ হ'ব যিবোৰ আমি এনভাইৰনমেণ্টৰ পৰা শিকিবলৈ পাওঁ বা অন্যান্য যিকোনো আমি এক্সপিৰিয়েঞ্চৰ পৰা যেতিয়া আমি শিকি গৈ থাকিম সেইটোকে আমি অনানুষ্ঠানিক বা ইনফৰ্মেল এডুকেশ্যন বুলি আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট আমি যদি মই অলৰেডি মেনশ্যন কৰিছোঁ কিছুমান মানুহৰ নাম এজেন্টছৰ নাম ঠিক আছে সো কিছুমান মানে কি যিসকল এজেন্ট যিসকলে ইয়াত একোজন কি হিচাপে কাম কৰিব অনুষ্ঠান বা প্ৰতিষ্ঠান হিচাপে কাম কৰিব তেওঁলোক কোন হ'ব পিতৃ মাতৃ মানে পেৰেণ্টছ হ'ব টিচাৰ্ছ হ'ব বা স্কুল বুলি আমি ক'ব পাৰোঁ পিয়াৰ্ছ মানে লগ বন্ধু হ'ব পাৰে নেইবাৰ্ছ হ'ব এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰিলিজিয়ন ইনষ্টিটিউশ্যনছ গতিকে অন্যান্য ইনষ্টিটিউশ্যনছ মিডিয়া হ'ব পাৰে গতিকে এই অন্যান্য যিবোৰ আন থাকিব য'ৰ পৰাই আমি ইনফৰমেশ্যন পাম যিকোনো জাগাৰ পৰা আমি ইনফৰমেশ্যন পাম বা আমি শিকিব পাৰিম সকলোবোৰকে কি বুলি কোৱা হৈছে সোশ্যালাইজেশ্যনৰ এজেন্ট বুলি কোৱা হৈছে ঠিক আছে গতিকে দ্য প্ৰচেছ অফ সোশ্যালাইজেশ্যন বিগিনছ ফ্ৰম দ্য বাৰ্থ এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে যদি চাই লাইনটো বহুত চিম্পল হয় বাট বহুত ইম্পৰ্টেণ্ট কিয় বিকজ সোশ্যালাইজেশ্যন আমাৰ কি হয় বাৰ্থৰ পৰা ষ্টাৰ্ট হয় চাওক সামাজিকৰণ বুলি কওঁতে যে আমি অকল নিয়ম নীতি বা আমি বিহেভিয়াৰ্ছে শিকি আছোঁ সেইটো বুলি নহয় আমি কি বস্তু কেনেকুৱা পৰিৱেশত এডপ্ট কৰিব লাগে সেইখিনি বস্তু আমি তাতে শিকি গৈ আছোঁ ঠিক আছে গতিকে এই সামাজিকৰণটো বিশেষকৈ আমাৰ বাৰ্থৰ পৰা আমি যেতিয়া জন্ম পাওঁ তেতিয়াৰ পৰাই আমাৰ এডপ্ট কৰা কেপাচিটিটো বা এডপ্ট কৰিবলৈ শিকাটো আমাৰ আৰম্ভ হৈ যায় আৰু কেতিয়া শেষ হয় বুলি কৈছে যেতিয়া মানুহ এজন ঢুকাব তাৰ মানে ইয়াতে এটা কথা গম পালোঁ যে সামাজিকৰণ এটা কণ্টিনিউৱাছ প্ৰচেছ হয় যিটো আমাৰ ওম টু টোম
চলা বুলিও আমি ক'ব পাৰোঁ ঠিক আছে গতিকে ডেথ হোৱালৈকে মানুহ এজনে সামাজিকৰণ হৈ গৈ থাকিব শিকি গৈ থাকিব বিভিন্ন সময়ত তেখেতে কিছুমান নিজক মানে ৰিছ'চিয়েলাইজড কৰিব লগা হয় বা চেঞ্জ কৰিব লগা হয় বা কেতিয়াবা আমি বেলেগ বেলেগ ছ'চাইটিত যেতিয়া লিংক হৈ গৈ থাকিম ঠিক তেনেকৈ আমি বেলেগ বেলেগ ছ'চাইটিৰ নৰ্মছবিলাকৰ লগত আমি এডজাষ্ট কৰিব লগা হয় লাইক ধৰি লওক আগৰ জেনেৰেশ্যনে এতিয়াৰ জেনেৰেশ্যনৰ লগত কোপ আপ কৰিব গ'লে নিশ্চয় তেওঁলোকে কিছু কিছু চেঞ্জেছ আনিব লগা হৈছে গতিকে সেইবিলাক কি হৈছে তেখেতে যেতিয়া এজন বৃদ্ধ মানুহ হয় তেখেতেওতো সেইখিনি বস্তু এডপ্ট কৰিছে গতিকে ডেথ পৰ্যন্ত আমাৰ কি হৈ থাকে ছ'চিয়েলাইজেশ্যন চলি গৈ থাকিব গতিকে ডিউৰিং এই সময়খিনি মানে ডিউৰিং দিছ টাইম আমি কি কৰোঁ লাৰ্ণ কি কৰোঁ ভেলুজ মানে কেনেকুৱা ধৰণৰ আমাৰ কি মূল্যবোধ হ'ব কেনেকুৱা বিলিভ হ'ব কেনেকুৱা বিশ্বাস বা কেনেকুৱা এটা মানে নীতি নিয়মৰ মাজত এখন ছ'চাইটি চলি গৈ থাকে গতিকে এই মূল্যবোধ হওক বিলিভ হওক বিশ্বাস হওক বা নীতি নিয়ম হওক এই গোটেইখিনি শিক্ষাকে আমি কি বুলি কোৱা হৈছে ছ'চিয়েলাইজেশ্যন গতিকে এই মিনিংখিনিত মই অকণমান টাইম লৈ লৈছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ মানে অসুবিধা নাথাকে ঠিক আছে নেক্সট এতিয়া চাব ফিচাৰ্ছ অফ ছ'চিয়েলাইজেশ্যন যদি আমি চাওঁ কিছুমান ফিচাৰ্ছে কাম কৰে ছ'চিয়েলাইজেশ্যন প্ৰচেছত মানে আমি যদি কওঁ যে ফিচাৰ্ছ বুলি ক'লে কিছুমান এনেকুৱা বৈশিষ্ট্য আমি দেখিব পাওঁ ছ'চিয়েলাইজেশ্যন প্ৰচেছত আপোনালোকে যিখিনি মিনিং পঢ়িলে তাৰ পৰাও উলিয়াই আনিব পাৰে কিন্তু ইয়াৰ পৰাও মই কিছু কৈ দিছোঁ অলৰেডি মই মেনশ্যন কৰিছোঁ যে এটা লাইফ লং প্ৰচেছ হয় যিটো বাৰ্থ টু ডেথ আমাৰ কি হয় ছ'চিয়েলাইজেশ্যন প্ৰচেছটো সদায় চলি গৈ থাকে গতিকে এইটো এটা লাইফ লং প্ৰচেছ দেন ইট হেল্পছ ইন ইনকালকেশ্যন অফ প্ৰিন্সিপলছ ভেলিউজ এণ্ড চিম্বলছ অফ ছ'চিয়েল ছিষ্টেম অলৰেডি কৈছোঁ মই যে আমাৰ নিয়ম কানুন হওক কিন্তু ছ'চিয়েল ছিষ্টেমৰ ভিতৰত যিটো বস্তু চলি থাকিব এনেকুৱা নহয় যে ছ'চাইটিৰ বাহিৰত চলা নিয়ম কানুন আমি মানিব নোৱাৰোঁ আমি কিছুমান এনেকুৱা বস্তুক মানিব লাগিব যিটো এটা ছ'চাইটিয়ে একচেপ্ট কৰে বা এটা ছ'চাইটিত চলি গৈ থাকিব ঠিক আছে ছ'চিয়েলাইজেশ্যন টেক্স প্লেচ বথ ফৰ্মেলি এণ্ড ইনফৰ্মেলি অলৰেডি আমি গম পালোঁ আমি ফৰ্মেলি স্কুল কলেজ বা এনেকুৱা ইনষ্টিটিউশ্যনত ল'ব পাৰোঁ আৰু ইনফৰ্মেলি আমি ঘৰুৱাভাৱে শিকিব পাৰোঁ বা অন্যান্য আমাৰ এক্সপিৰিয়েঞ্চৰ পৰা আমি শিকিব পাৰোঁ নেক্সট হৈ গ'ল ছ'চিয়েলাইজেশ্যন মে বি এক্টিভ অৰ পেছিভ কেতিয়াবা এনেকুৱা হোৱা দেখিব পোৱা যায় যে আমি শিকিম বা এই নিয়ম নীতিখিনি আমি শিকিম বুলি আমি কেতিয়াবা কি কৰোঁ যে স্কুলত যেনেকৈ স্কুলত আমি কিছুমান বস্তু শিকোঁ এইটো আমি ফৰ্মেলি শিকোঁ তাতে আমি এক্টিভ ৰ'ল প্লে কৰোঁ বা আমি গোটেই মনোযোগ দিওঁতে সেই বস্তুখিনি শিকিবলৈ মনোযোগ দিওঁ কেতিয়াবা এনেকুৱা হয় যে আমি মনোযোগ নিদিয়াকৈও আমি কিছুমান বস্তু শিকোঁ যাক আমি পেছিভ লাৰ্ণিং বুলি ক'ব পাৰোঁ গতিকে পেছিভ লাৰ্ণিঙৰ থ্ৰুটো আমাৰ কি হয় ছ'চিয়েলাইজেশ্যন হয় গতিকে ইম্পৰ্টেণ্ট পইণ্ট হয় এইটো এটা যে ছ'চিয়েলাইজেশ্যন অকল এক্টিভলি হয় নেকি ছ'চিয়েলাইজেশ্যন অকল এক্টিভলি নহয় ই পেছিভলিও হ'ব পাৰে মানে আমাৰ কি বুলি ক'ব অসমীয়াত ইয়াতে নিষ্ক্ৰিয়ভাৱে বা আমি যদি সক্ৰিয় হৈ নাথাকিলেও আমি এইখিনি বস্তু শিকিব পাৰোঁ হয়তো কাৰোবাক অবজাৰ্ভ কৰিছোঁ গমেই পোৱা নাই আমি বা আমি সেনেকৈ শিকি গৈছোঁ এডপ্ট কৰি গৈছোঁ আমি গম পোৱা নাই নেক্সট আকৌ ছ'চিয়েলাইজেশ্যন ইজ এ লাৰ্ণিং প্ৰচেছ এতিয়া যিমানে ছ'চিয়েলাইজেশ্যন হয় একচুৱেলি আমি লাৰ্ণ কৰি গৈ থাকোঁ যে বস্তুটো একচুৱেলি হয় কি সেইখিনি বস্তু আমি জানি গৈ থাকোঁ গতিকে এইটো এটা লাৰ্ণিং প্ৰচেছ হয় হৈ গ'ল ছ'চিয়েলাইজেশ্যন হেজ এ টাৰ্গেট পাৰ্চন এতিয়া ছ'চিয়েলাইজ কাক কৰা হ'ব নিৰ্দিষ্ট এজন ব্যক্তিক উদ্দেশ্য কৰিয়ে কৰা হয় ঠিক আছে এতিয়া যিমানখিনি ফেক্টৰে কাম কৰিব বা যিমান এজেঞ্চিয়ে কাম কৰিব আল্টিমেটলি এজন ব্যক্তিক টাৰ্গেট কৰি কৰে যে এই ব্যক্তিজনক ছ'চিয়েলাইজ কৰা হ'ব গতিকে সৰুতে জন্ম পোৱাৰ লগে লগে শিশু এটাই কেনেকৈ কাক কি বুলি মাতিব কেনেকুৱা ধৰণে কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিব এই গোটেই বস্তু শিকাই থকা হয় হয়নে গতিকে সেই বাচ্চাটোক উদ্দেশ্যে শিকাই থকা হয় গতিকে এটা টাৰ্গেট পাৰ্চন সদায় থাকে ইয়াৰে নেক্সট হৈ গ'ল ছ'চিয়েলাইজেশ্যন ইনভলভছ এন এজেণ্ট অলৰেডি আমি পালোঁ এজেণ্টছ বহুত পালোঁ গতিকে সেই এজেণ্টছসমূহ ইনভলভ থাকিবই যেনেকৈ নহয় হয় ফেমিলি থাকিব নহয় পিয়াৰ থাকিব নহয় স্কুল থাকিব নহয় নেইবাৰ থাকিব মুঠতে আমি কাৰোবাৰ নহয় কাৰোবাৰ পৰা আমি শিকি গৈ থাকিম এই সামাজিকৰণ প্ৰচেছটো আমি গম পাই গৈ থাকিম হৈ গ'ল গতিকে এই এজেণ্টছবোৰে কি হয় একো চ'ৰ্চ হয় একো উৎস হয় যিয়ে আমাক ইনফৰ্মেশ্যন প্ৰভাইড কৰিব বা ছ'চিয়েল লাৰ্ণিং প্ৰভাইড কৰিব হৈ গ'ল দেন ছ'চিয়েলাইজেশ্যন হেজ এন আউটকাম অলৱেজ ছ'চিয়েলাইজেশ্যনৰ এটা কি থাকিব এটা আউটকাম থাকে ঠিক আছে ছ'চিয়েলাইজেশ্যনৰ এটা কি থাকে আউটকাম মানে আমি শিকা বা নিশিকা আমি শিকিব পাৰিলোঁ বা নোৱাৰিলোঁ সেই বস্তুখিনি সদায় ৰিলেটেড হৈ থাকিব ঠিক আছে গতিকে যদি আমি একুৱাৰ কৰোঁ নিউ বিহেভিয়াৰ তেতিয়াহ'লে ভাল ছ'চিয়েলাইজেশ্যন হ'ব যদি আমাৰ বিহেভিয়াৰটো একুৱাৰ কৰিব পৰা নাই বা মিলাব পৰা নাই আমাৰ বেড ছ'চিয়েলাইজেশ্যন হ'ব গতিকে ছ'চিয়েলাইজেশ্যনৰ সদায় এটা আউটকাম থাকে হয় আমি পাৰিছোঁ নহ'লে বা পৰা নাই আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে যদি কিবা আপোনালোকৰ ডাউট আছে এবাৰ সুধিব পাৰিব এটা স্ক্ৰীনশ্বট লৈ ৰাখক আপোনালোকে ঠিক আছে নেক্সট আমি এতিয়া আগবাঢ়িম ওকে চাওক নেক্সট আমি এতিয়া আগবাঢ়িম ছ'চিয়েলাইজেশ্যন ফিচাৰ্ছৰ পিছত আমাৰ
যি টাইপছ অফ ছ'চিয়েলাইজেশ্যন ঠিক আছে গতিকে বিভিন্ন ধৰণৰ ছ'চিয়েলাইজেশ্যন আমি দেখিব পাওঁ অলৰেডি আপোনালোকে পঢ়িবও পাইছে হয়নে গতিকে ছ'চিয়েলাইজেশ্যনৰ প্ৰচেছত আমাৰ কিছুমান টাইপছ আমি দেখিব পাওঁ কি টাইপছ আমি দেখিব পাওঁ বিশেষকৈ চাব কি টাইপছ দেখিব পাওঁ প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন থাকিব ইয়াতে ইম্পৰ্টেণ্ট এইটোৱে পইণ্ট হয় যে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যনত অনলি ফেমিলি থাকিব ঠিক আছে গতিকে আপোনালোকৰ এক্সামত বহুতবাৰ আহে যে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যনৰ এজেণ্টছ কোন ইয়াতে একচুৱেলি মই এজেণ্টছৰে নাম লিখা বুলি আপোনালোকে ধৰি ল'ব পাৰে যদিও মই এজেণ্ট বুলি মেনশ্যন কৰা নাই গতিকে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন ক'ৰ পৰা হয় আমাৰ বিশেষ বেছিভাগ ল'ৰা ছোৱালীৰে ক'ৰ পৰা হয় ফেমিলিৰ পৰাই হ'ব বা ফেমিলিত আমাৰ যি মানুহ লোক জড়িত হৈ থাকিব মা দেউতা বা আমাৰ একদম ক্ল'জ ফেমিলি মেম্বাৰ্ছ তাৰ পৰা আমাৰ কি হ'ব প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন হ'ব ঠিক আছে নেক্সট সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যনত কি থাকিব স্কুল থাকিব নেইবাৰ থাকিব পিয়াৰ থাকিব কমিউনিটি থাকিব হৈ গ'ল আৰু অন্যান্য বস্তু যিবোৰ আমি ধৰি লওক মিডিয়া থাকিব তো এইবিলাক আমাৰ কি হ'ব ইয়াতে সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যনত অন্তৰ্ভুক্ত কৰিব পাৰোঁ আৰু কিছুমান আদাৰ টাইপছ অফ ছ'চিয়েলাইজেশ্যন আমি পঢ়িব পাওঁ আমি পঢ়িমো বাৰু যে এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন ৰিছ'চিয়েলাইজেশ্যন জেণ্ডাৰ ছ'চিয়েলাইজেশ্যন আৰু এডাল্ট ছ'চিয়েলাইজেশ্যন চ' এইখিনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতিয়া যিসকলে চিটেট দিব তেওঁলোকে এই দুটাতে ভালকৈ পঢ়ি ল'লে হৈ যাব আদাৰ টাইপ অফ ছ'চিয়েলাইজেশ্যন ইমান তেওঁলোকৰ নাহে কিন্তু যিসকলে অন্যান্য এক্সাম দিব পিছলৈকে যদি আপোনালোকে পিছলৈকে ভাল ডাঙৰ লেভেলৰ কথা কৈছোঁ মানে ধৰি লওক হাই স্কুল বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ দিব বিচাৰে বা DLED বা BEd কৰি আছে তেওঁলোকে আদাৰ টাইপছ অফ ছ'চিয়েলাইজেশ্যন কেইটা ইম্পৰ্টেণ্ট হ'ব আপোনালোকৰ ঠিক আছে গতিকে এইখিনি আমি এটা মিনিং চাবলৈ চেষ্টা কৰিম এতিয়া চাওক এতিয়া যদি মিনিং চাবলৈ যাওঁ প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন কি হয় যিটো আমাৰ প্ৰাইমাৰী ষ্টেজত হোৱা দেখিব পোৱা যায় বেছিভাগ সময় যেতিয়া আমি ইনফেন্সি পিৰিয়ডত থাকোঁ মানে শিশু এটা যেতিয়া কেঁচুৱা কালত থাকিব তেতিয়া তাৰ পৰা চাইল্ডহুডলৈকে মানে কেঁচুৱা কালৰ পৰা শৈশৱ কাললৈকে যেতিয়া আমি আগবাঢ়ি গৈ থাকিম সেই সময়খিনিত আমি বিভিন্ন ধৰণৰ বস্তু শিকিব লগা হয় লেংগুৱেজ ডেভেলপমেণ্ট হয় আমাৰ বিভিন্ন ধৰণৰ মৰেল ধৰি লওক লেংগুৱেজ ডেভেলপমেণ্ট হৈ গ'ল দেন আমাৰ আপোনালোকৰ ফিজিকেল ডেভেলপমেণ্ট হৈ গ'ল বা অন্যান্য গতিকে এই ইম'চনেল ডেভেলপমেণ্ট লাহে লাহে হৈ গৈ আছে গতিকে নলেজ বা লেংগুৱেজ বা ইম'চনেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই প্ৰাইমাৰী ষ্টেজত যেতিয়া যি ছ'চিয়েলাইজেশ্যন প্ৰচেছ হ'ব সেইখিনিকে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন বুলি কোৱা হৈছে গতিকে আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ যেতিয়া কেঁচুৱা কালৰ পৰা শৈশৱ অৱস্থালৈকে যিখিনি ছ'চিয়েলাইজেশ্যন প্ৰচেছ হয় তাকে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন বুলি কৈছে আৰু এই প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন বিশেষকৈ আমাৰ ফেমিলিৰ লগতে ৰিলেটেড হৈ থাকিব গতিকে আমাৰ ঘৰখনৰ পৰা আৰম্ভ হ'ব গতিকে প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন ক'ত হয় বুলি যদি আপোনালোকক সোধে এইটো হয় আপোনালোকৰ ফেমিলিত নেক্সট হৈ গ'ল এইখিনি মই আৰু অসমীয়াখিনি লিখাই থকা নাই পঢ়াই থকা নাই আপোনালোকে বুজি ল'ব ঠিক আছে সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যন যাক আমি মাধ্যমিক বা গৌণ সামাজিকৰণ বুলিও ক'ব পাৰোঁ ঠিক আছে এই গৌণ সামাজিকৰণ আমাৰ কেতিয়া হ'ব এতিয়া আমি ইনফেণ্ট ক্লিয়াৰ কৰিলোঁ ইনফেণ্ট হৈ গ'লোঁ মানে চাইল্ডহুডলৈকে আহি গ'লোঁ চাইল্ডহুডৰ পৰা যেতিয়া আমি মেচিউৰিটি মানে আমি এতিয়া ডাঙৰ বেলেগ ষ্টেজলৈকে যেতিয়া গতি কৰিম সেই সময়খিনিতে আমাৰ এতিয়া সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যন হ'ব কাৰণ আমি এইখিনি সময়ত আমাৰ সেকেন্ডাৰী ছ'চিয়েল এজেণ্টছসকলে এতিয়া ইনভলভ হ'বলৈ ষ্টাৰ্ট কৰিব আমাৰ লগত যেনে স্কুল হৈ গ'ল নেইবাৰ হৈ গ'ল পিয়াৰ্ছ সমনীয়া আমি কেতিয়া পাওঁ শিকিব পৰাকৈ সমনীয়া আমি কেতিয়া পাওঁ যেতিয়া স্কুলত যাওঁ কমিউনিটি কি হ'ব কমিউনিটিয়ে ধৰি লওক আমাৰ কিবা এটা কমিউনিটি হ'ব পাৰে বা কিবা ইনষ্টিটিউশ্যন হ'ব পাৰে এইবিলাক কি হ'ব আমাৰ কমিউনিটি হ'ব গতিকে ইট অকাৰ্ছ ওৱান্স ইনফেণ্ট পাছেছ ইন দ্য চাইল্ডহুড ফেজ এণ্ড কণ্টিনিউছ ইন টু মেচিউৰিটি যেতিয়া আমি মেচিউৰিটিলৈকে গতি কৰিম তেতিয়া আমাৰ সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যন আৰম্ভ হৈ যায় গতিকে ডিউৰিং দিছ ফেজ মোৰ দেন ফেমিলি চাম আদাৰ এজেণ্টছ অফ ছ'চিয়েলাইজেশ্যন লাইক দ্য স্কুল ফ্ৰেণ্ডছ গ্ৰুপ বিগিন টু প্লে ৰ'ল ইন ছ'চিয়েলাইজিং দ্য চাইল্ড গতিকে আমাৰ শিশু এটাক সামাজিকৰণ কৰাৰ ক্ষেত্ৰত এতিয়া ফেমিলিতকৈও ওপৰত বেলেগ ছ'চিয়েল এজেঞ্চে নিজৰ কিছুমান ইনপুটছ দিবলৈ আৰম্ভ কৰিব সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যন গতিকে মই ৰাখিব প্ৰাইমাৰী ছ'চিয়েলাইজেশ্যন আমাৰ ফেমিলিত হ'ব ইনফেন্সিৰ পৰা আমাৰ চাইল্ডহুড পিৰিয়ডৰ ভিতৰত আৰু চাইল্ডহুড পিৰিয়ডৰ পৰা মেচিউৰিটিলৈকে যেতিয়া আমি গতি কৰিম তেতিয়া আমি সেকেন্ডাৰী ছ'চিয়েলাইজেশ্যনত এণ্টাৰ কৰিম তাতে সেকেন্ডাৰী ছ'চিয়েল এজেঞ্চে আমাক বহুত বেছি হেম্পাৰ কৰিব হৈ গ'ল নেক্সট এতিয়া আমি চাম বুজিছে নহয় এইখিনি কিবা ডাউট থাকিলে আপোনালোকে জনাব ঠিক আছে নেক্সট হ'ব এতিয়া এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন এতিয়া এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন হৈছে উদ্দেশ্যকৃতভাৱে আমাক যদি ছ'চিয়েলাইজ কৰিবলৈ ক'ৰবাত মানে দিয়া হয় এতিয়া ধৰি লওক আমাক বেছিভাগ এটা এক্সাম্পল মই ৰাখিছোঁ বৰ্ডিং স্কুলত দিয়া হয় যাতে ডিচিপ্লিন আমি শিকিব পাৰোঁ ৰুলছ এণ্ড ৰেগুলেশ্যন শিকিব পাৰোঁ গতিকে এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন হৈছে এনেকুৱা কিছুমান জাগাত আমাক ইনভলভ কৰাব হয় ফেমিলি মেম্বাৰ্ছে ইনভলভ কৰাব বা ছ'চাইটিৰ দ্বাৰা আমি ইনভলভ হৈ যাম য'ত নেকি আমি এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন য'ত নেকি উদ্দেশ্যকৃতভাৱে আমাক ছ'চিয়েলাইজ কৰিবলৈ তাতে আমাক মানে ৰখা হ'ব বা সেই জেগাটোত ইনভলভ কৰা হ'ব গতিকে তাক কোৱা হৈছে এণ্টিচিপেটৰী ছ'চিয়েলাইজেশ্যন যদি অসমীয়াত আমি চাওঁ এই
ই এক প্ৰক্ৰিয়া যাৰ দ্বাৰা কাৰোবাৰ ভৱিষ্যতৰ বৃত্তি পদ বা সামাজিক সম্পৰ্কৰ বাবে সচেতনভাৱে সামাজিকৰণ কৰা হয় মানে আমি যাতে এজন সুস্থ বৃত্তি ভাল বৃত্তি এটা লৈ পেলাই আগবাঢ়িব পাৰোঁ বা এজন সামাজিক সম্পৰ্কৰে মানে ভাল এজন ব্যক্তি হৈ তুলিব পাৰে ভাল পদ এটাত আমাক যাতে ৰাখিব পাৰে সেই ক্ষেত্ৰত আমাক কি কৰা হয় এই সোশ্যালাইজেশনটো কৰা হ'ব উদাহৰণস্বৰূপে যদি আমাক কি হয় বোৰ্ডিং স্কুলত দিয়া হয় তেতিয়া তাতে বাধ্য কৰাই নহয় থাকিবলৈ তাতে বিভিন্ন ধৰণৰ ডিসিপ্লিন শিকায় হোষ্টেলত শিকালে যেনিবা তো এইবিলাক হৈ গ'ল আমাৰ কি এন্টিসিপেটৰি সোশ্যালাইজেশন য'ত আমি বাধ্যবাধকতাভাৱে শিকিব লাগিব নেক্সট হৈ গ'ল ৰিসোশ্যালাইজেশন মিনিংটোতে আপোনালোকে বুজি পাইছে যদিহে আমি কিছুমান বস্তু যদি এডপ্ট কৰিব পৰা নাই এগেইন যদি এডপ্ট কৰাবলৈ চেষ্টা কৰোৱা হয় তাকে কোৱা হৈছে ৰিসোশ্যালাইজেশন ইট ইজ দ্য প্ৰসেছ অফ লিভিং দ্য সাৰ্টেন বিহেভিয়াৰ পেটাৰ্ন আগৰ যি আমাৰ বিহেভিয়াৰ্ছ আছিলে সেইখিনিক যদি আমাক এৰুৱাবলৈ চেষ্টা কৰে আমাক ধৰি লওক থ্ৰু ট্ৰেইনিং হ'ব পাৰে বা অন্যান্য কিবা পদ্ধতিৰে হ'ব পাৰে গতিকে এটা কিছুমান আমাৰ আগৰ যি ৰোল আছিলে বা আমাৰ যি পেটাৰ্ন আছিলে সেইবিলাকক চেঞ্জ কৰি আমি এটা নতুন যদি কিছুমান ৰোল বা এটা কিছুমান নিয়ম যদি আমি নিজৰ লগত এডপ্ট কৰি লওঁ সেইটোকে কি বুলি কৈছে ৰিসোশ্যালাইজেশন মানে একচুৱেলি আমি সোশ্যালাইজ হৈছিলোঁ কিন্তু তাতে আকৌ অকণমান কিছুমান চেঞ্জেছ আনি পেলাই আকৌ সোশ্যালাইজ আমাক কৰোৱা হৈছে কাৰণ আগৰখিনিত আমাৰ কিবা কিবি ডিফেক্ট থাকি গৈছিলে হৈ গ'ল নেক্সট হৈ গ'ল জেণ্ডাৰ সোশ্যালাইজেশন এতিয়া জেণ্ডাৰ সোশ্যালাইজেশন কি হয় যে আমাক সোসাইটিত এইটো বেছিভাগ সময় আমাক কৈ দিব যে আমাৰ ৰোল কি হয় আমাৰ জেণ্ডাৰৰ ভূমিকা কি হয় লিংগৰ ভূমিকা কি হয় আৰু সেইটোৰ হিচাপত আমাৰ যি ধৰণৰ সামাজিকৰণ হ'ব সেইটোকে কি বুলি কোৱা হৈছে জেণ্ডাৰ সোশ্যালাইজেশন লাইক এজনী ছোৱালীক কি ধৰণে সামাজিকৰণ কৰিব এজন ল'ৰাক কি ধৰণে সামাজিকৰণ কৰিব এই প্ৰচেছটোক আমাক কি বুলি কোৱা হয় জেণ্ডাৰ সোশ্যাল মানে জেণ্ডাৰৰ বেচিছত যদি আমাক সামাজিকৰণত ভাগ কৰা হয় সেইটোকে কি বুলি কোৱা হৈছে জেণ্ডাৰ সোশ্যালাইজেশন লাইক এজনী ছোৱালীয়ে হ'লে ভাতে বনাব লাগিব বুলি কিছুমান জায়গাত মানুহে কি কৰে এটো বিলিভ কৰে গতিকে সেই ছোৱালীজনীক হয়তো ভাত বনোৱা ঘৰৰ কাম কৰাৰ ক্ষেত্ৰত বেছিকৈ ইনভলভ কৰাব বা সেইখিনি বস্তু বেছিকৈ শিকাব গতিকে সেইটো হৈ গ'ল জেণ্ডাৰ সোশ্যালাইজেশন ল'ৰা হ'লে ঘৰৰ বাহিৰত কাম কৰিব লাগে বেলেগ বেলেগ কাম কৰিব লাগে ফিল্ড ৱৰ্কত যাব লাগে তো সেইবিলাক যদি শিকাই আছে তেতিয়া সেইটো হ'ব জেণ্ডাৰ সোশ্যালাইজেশন ঠিক আছে আৰু লাষ্ট হৈ গ'ল এডাল্ট সোশ্যালাইজেশনটো আমাৰ এটা এজত হয় যেতিয়া আমি কোনো এটা নতুন ৰোলত এন্ট্ৰি কৰোঁ যে লাইক কোনোবা নতুনকৈ বিয়া পাতিলে হাজবেণ্ড এণ্ড ৱাইফ তেওঁলোকৰ নতুন ৰোল হৈ গ'ল বা কোনোবা নতুনকৈ জব পালে গতিকে নতুন এমপ্লয়ি হৈ গ'ল গতিকে এনেকুৱা কিছুমান ৰোলত যদি আমি নতুনকৈ এণ্ট্ৰি কৰোঁ তাৰপিছত যদি আমি সোশ্যালাইজেশন প্ৰচেছটো শিকোঁ যে এজ এ ৱাইফ এজ এ হাজবেণ্ড আমি কি ধৰণৰ ব্যৱহাৰ কৰিব লাগে বা কি ধৰণৰ আমি নিয়ম নীতিত চলিব লাগে সেইখিনিকে কি বুলি কোৱা হৈছে এডাল্ট সোশ্যালাইজেশন বা এজ এ এমপ্লয়ি আমি এটা অৰ্গেনাইজেশ্যনত কি ধৰণে চলিব লাগে সেইটোকে কি বুলি কোৱা হৈছে এডাল্ট সোশ্যালাইজেশন বুলি কোৱা হৈছে গতিকে আপোনালোকে মিনিংখিনি চাগে বুজিব পাৰিছে মানে আগৰখিনিটো আমাৰ আছিলে প্ৰাইমাৰী সোশ্যালাইজেশন যেটো প্ৰাইমাৰী লেভেলত হয় সেকেন্ডাৰী সোশ্যালাইজেশন যেতিয়া আমি মেচুৰিটি ফালে গতি কৰোঁ তেতিয়া হ'ব এন্টিসিপেটৰি সোশ্যালাইজেশন যেটো ইচ্ছাকৃতভাৱে আমাক সোশ্যালাইজ কৰিবলৈ এটা জায়গা ৰখা হ'ব ৰিসোশ্যালাইজেশন কিছুমান নতুন পেটাৰ্ন আমাৰ তাত আনা হ'ব দেন জেণ্ডাৰ সোশ্যালাইজেশন জেণ্ডাৰৰ বেচিছত আমাক সোশ্যালাইজ কৰা হ'ব আৰু এডাল্ট সোশ্যালাইজেশন নতুন ৰোল এটো কি হয় নতুন ৰোল এটা নতুন ৰোলৰ কথা কোৱা নাই এটো নতুনকৈ আমাৰ কিছুমান বিহেভিয়াৰ্ছ চেঞ্জ কৰাব কিন্তু যিকোনো বয়সত হ'ব পাৰে কিন্তু এডাল্ট সোশ্যালাইজেশন এটা এডাল্ট এজ পোৱাৰ পিছতহে আমাৰ হ'ব হৈ গ'ল তো এইখিনি হৈ গ'ল আমাৰ টাইপস এতিয়া এইখিনি আপোনালোকৰ মেইন পইণ্টছ ঠিক আছে ইয়াৰ পৰাই বেছিভাগ কোৱেশ্চনছ আপোনালোকৰ অহা দেখিব পাব গতিকে আপোনালোকৰ এতিয়া PYQs মই কেইটামান লৈ আহিছোঁ আপোনালোকে চাব কৰি পেলাই কেনেকুৱা ধৰণৰ কোৱেশ্চনছ ইয়াৰ পৰা থাকিব চাওক প্ৰথম কোৱেশ্চন কি আছে সোশ্যালাইজেশন কি হয় বুলি সুধিছে গতিকে সোশ্যালাইজেশন এ ৰিপৰ্ট বিটুইন এটা report between teacher and taught process of modernization of society adaptation of social norms change in social norms so আমি পাইছিলো যে সোশ্যালাইজেশন এনেকুৱা এটা প্ৰসেছ য'ত নেকি আমাক কিছুমান বস্তু কি কৰা হয় শিকোৱা হয় বা লবলে শিকোৱা হয় বা হেতু লগত ঢাল খাবলৈ শিকোৱা হয় ঠিক আছে গতিকে ইয়াৰ পৰা আমি কি গম পাওঁ যে আমাৰ যদি চাও তেতিয়া হলে আমাৰ মিনিং তেতিয়া এডাপ্টেশন অফ সোশ্যাল নৰ্মছত আমাৰ এক্স্যাক্টলি আনসাৰটো খাপ খায় সো আমাৰ ইয়াৰ আনসাৰটো কি হ'ব আনসাৰ অপশন সি হ'ব ঠিক আছে গতিকে আপোনালোকে আনসাৰ কৰিব কি হ'ব নেক্সট চাওক এটো কি কোৱেশ্চন আছে সোশ্যালাইজেশন অফ চিলড্ৰেন স্টাৰ্টস ফ্ৰম সো এটো আপোনালোকে চাওকচোন আনসাৰ কৰিব কমেন্ট সেকশনত আনসাৰ কৰি দিয়ক আপোনালোকে কি হ'ব ওকে তো চাব তো এতিয়া সোশ্যালাইজেশন অফ চিলড্ৰেন স্টাৰ্টস ফ্ৰম কোৰ পৰা স্টাৰ্ট হয় সোশ্যালাইজেশন প্ৰসেছটো আমি অলৰেডি পাইছিলো প্ৰাইমাৰী সোশ্যালাইজেশন আমাৰ কোৰ পৰা স্টাৰ্ট হয় ফ্যামিলি পৰা স্টাৰ্ট হয় কিন্তু এই কোৱেশ্চনটোত আমাৰ কিছুমানৰ কনফিউজন থাকিব পাৰে যে ফ্যামিলি হ'ব নে মাদাৰ হ'ব চাওক যিমানে যি কক আলটিমেটলি আপোনালোকৰ আনসাৰটো হ'ব ফ্যামিলি ঠিক আছে গতিকে আপোনালোকে সদায় ফ্যামিলিত
ক্লিকটো কৰিব গতিকে আনসাৰটো হ'ব ফ্যামিলি যদি এতে মাদাৰ থাকে ফাদাৰ থাকে আপোনালোকে এক্স্যাক্টলি তেওঁলোকৰ তাত নিদিব যদি ফ্যামিলি অপশনটো লগত আছে তেতিয়া আপোনালোকে পৰিয়ালৰ অপশনটো দিব নেক্সট হ'ব কোৱেশ্চন নম্বৰ 3 স্কুল ডেছ সোশ্যালাইজেশন অফ চিলড্ৰেন তো বিদ্যালয়ত শিশুৰ সামাজিকৰণ কেনেকুৱা ধৰণৰ এটা প্ৰসেস হয় এ প্ৰাইমাৰী School is a primary agency of socialization process. School is a secondary agency of socialization process. Does not play any role in socialization process. Na play very little role in socialization process. So আমি already পাইছিলো social agents হিচাপেও যদি চাও তেতিয়া হলে আমাৰ স্কুল কি হয় পৰিছিলে primary social agents পৰিছিলে না secondary social agents. So আমাৰ স্কুল কি হয় পৰিছিলে secondary social agents পৰিছিলে হয়নে গতিকে স্কুল is a secondary social agent of socialization of children. হৈ গল Next about question number 4. A child is crying. A बहुत धुनिया question है तो सब आप नलके. A child is crying on seeing his mother who is busy in working on laptop. এটা বাচ্চা নিজৰ মাকক চাই পেলাই কান্দি আছে মাকে যেহেতু ল্যাপটপত কাম কৰি আছে the socialization of child is affected by which agent of socialization গতিকে এই মাকে যে কাম কৰাৰ কাৰণে হি যে কান্দি আছে হেতুৱে তাৰ কোনটো social agentত এফেক্ট পেলাইছে আনসাৰ কৰিবচোন কি হ'ব এটো কি হ'ব চাও যদি আমি চাও যেহেতু মাদাৰৰ কথা কৈছে আৰু মাদাৰে সদায় কি হ'ব পৰে প্ৰাইমাৰী সোশ্যাল এজেন্টছত পৰে গতিকে ইয়াৰ আনসাৰটো কি হ'ব প্ৰাইমাৰী সোশ্যাল এজেন্ট বিকজ মাদাৰ কি হয় আমাৰ ফ্যামিলি হয় গতিকে প্ৰাইমাৰী সোশ্যাল এজেন্ট ইয়াৰ কাৰেক্ট আনসাৰ হ'ব হগল একিটা PYQs হয় আপোনালোকৰ আগত একিটা কোৱেশ্চন আহিছে এনেকুৱা কোৱেশ্চন Next about question number 5. There is relation like which we put under primary relation whereas is called secondary relative. Kodi yate duta relation apnalke bisari uliabo lage jot neki eta prothom to primary hobo aru second to ki hobo secondary boli kobo paru ba second to ami secondary relative ot ami anibo paru mane eta primary সম্পর্ক hobo eta secondary সম্পর্ক hobo so apnalke পঢ়ি চাব যে আমাৰ primary সম্পর্কত prothom to son and teacher ot মিল খাই না খাই son and teacher sabole gole আমাৰ মিল খাই যদিও বাচ্চা এটাৰ ক্ষেত্ৰত চাবলৈ গ'লে বাচ্চা এটাৰ সনৰ লগত ইমান বেছি সম্পৰ্ক আমাৰ দেখিব নাপাও নেফিউ এণ্ড ব্ৰাদাৰ নেফিউটো আমাৰ কি হ'ব সেকেন্ডাৰী হৈ যাব হয়নে কাৰণ বেলেগ সাইডৰ পৰা আহি গল তেওঁলোকে ব্ৰাদাৰটো ফ্যামিলিতে পৰে হাজবেণ্ড এণ্ড ওয়াইফটো এক্স্যাক্টলি নহব গতিকে মাদাৰ এণ্ড আন্ট চাওক এইকিটা আপোনালোকে অকন বিচাৰি উলিয়াব লগা পইণ্ট হয় গতিকে মাদাৰ আমাৰ প্ৰাইমাৰী সোশ্যাল এজেন্ট হ'ব যেহেতু ফ্যামিলি হয় আৰু আন্ট আমাৰ সেকেন্ডাৰী সোশ্যাল এজেন্ট হ'ব যেহেতু তেওঁলোকে দূৰৰ ফ্যামিলিৰ পৰা বিলং কৰে হৈ গল দূৰৰ ফ্যামিলিখিনি আমাৰ লগত প্ৰাইমাৰী সোশ্যাল এজেন্টছত নপৰে ঠিক আছে গতিকে আমাৰ মাদাৰ এণ্ড আন্ট আমাৰ কি হ'ব আমাৰ এটা হ'ব প্ৰাইমাৰী সোশ্যাল এজেন্ট এটা হ'ব সেকেন্ডাৰী সোশ্যাল এজেন্ট হৈ গল নেক্সট হ'ব কোৱেশ্চন নম্বৰ 6 পেসিভ এজেন্সি ইনক্লুডস সো তলত কোনবাতে পেসিভ এজেন্সি হিচাপে এজেন্ট হিচাপে কাম কৰে কোনটো হ'ব লাইব্ৰেৰী নেইবাৰ ক্লাব নে স্কুল কোনটোৱে পেসিভ এজেন্ট হিচাপে কাম কৰে ঠিক আছে অসক্ৰিয় বা নিষ্ক্ৰিয় কোনটোৱে পেসিভ এজেন্সি হিচাপে কাম কৰে বুলি কৈছে এতিয়া এই কোৱেশ্চনটোত কি হ'ব পেসিভ যোন এজেন্সি হ'ব তেওঁলোকে তাৰ মানে বহুত এক্টিভলি পাৰ্টিসিপেট নকৰিব শিশু এটাৰ সোশ্যালাইজেশন প্ৰসেছত সো নেইবাৰছে পাৰ্টিসিপেট কৰা দেখিব ক্ষেত্ৰত যদি আমি যদি আমাৰ কোৰ্স আহে হেবৰব চেনেলটো